নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি। এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি কিছুদিনৰ বাবে আপোনাৰ ঘৰখনত বিবাদৰ পৰিৱেশ আছে বা সদস্যসকলৰ মাজত কাজিয়া হৈ আছে, তেন্তে এই মাহত এই সকলোবোৰ সমস্যা শেষ হ'ব। বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপতে সমস্যাটো দূৰ কৰিব পাৰিব আৰু সকলোৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। এজন আত্মীয় ঘৰলৈ যাব লাগিব আৰু তেওঁলোকৰ সৈতে কামৰ বিষয়ে আলোচনা হ'ব। এই মাহত আপুনি আপোনাৰ এজন আত্মীয়ৰ সৈতে একেলগে ধন বিনিয়োগ কৰিব। ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা ই আপোনাৰ বাবে উপকাৰী হ'ব। ঘৰটোত মাংগলিক যি কাম, সেই কাম সংঘটিত হ'ব, যাৰ বাবে পাৰিবাৰিক পৰিৱেশ আধ্যাত্মিক হৈ থাকিব। আপোনালোকৰ পৰিয়ালৰ সন্মান চুবুৰী মানুহৰ মাজত আৰু অধিক বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলে খুবেই ভাল ফলাফল লাভ কৰিব আৰু আপুনি ভৱিষ্যতৰ কৌশল প্ৰস্তুত কৰিব। আপোনালোকক অলপ আগত উল্লেখ কৰা মতে আপুনি আপোনাৰ এজন আত্মীয়ৰ সৈতে ধন বিনিয়োগ কৰিব, তেতিয়া আপুনি ইয়াৰ বিষয়ে আশাবাদী হ'ব। বজাৰত ইতিবাচক পৰিৱেশ থাকিব আৰু তাত আপোনাৰ ছাবস্ক্ৰিপশ্যন বৃদ্ধি পাব। যদি আপুনি এটা কাম কৰি আছে, তেন্তে এই মাহত আপোনাৰ বিষয়ে ৰাজনীতি থাকিব পাৰে। অফিচৰ কোনো সহকৰ্মীয়ে আপোনাৰ কামত সুখী নহ'ব আৰু তেওঁ আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত কাৰোবাৰ কথা ক'বলৈ গ'লে কিবা ভুল কৰাটো এৰাই চলি সকলোৰে লগত একেলগে কাম কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। কলেজত পঢ়ি থকা বা কলেজৰ পৰীক্ষাৰ সময়ত ওচৰ চাপি শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। কলেজত পৰীক্ষাৰ সময় ওচৰ চাপি আহিছে আৰু আপুনি ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু কৰিব লাগিব। এই মাহত বেছিভাগ সময় অধ্যয়নত খৰচ হ'ব আৰু আপুনি অধ্যাৱসায়ীভাৱে কাম কৰিব। যদিও আপুনি বন্ধুৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু
আপুনি ইয়াক বাধা দিব লাগিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ কম আৰু খেলা ধূলাত বেছি সময় খৰচ হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত পঢ়া শুনাত কম গুৰুত্ব দিবলগীয়া হ'ব পাৰে। তেওঁলোকৰ মনোযোগ আন এটা ক্ষেত্ৰত কেন্দ্ৰীভূত হ'ব আৰু তেওঁলোকেও নিজৰ পথৰ পৰা বিচ্যুতি হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ শিক্ষকৰ সৈতে যোগাযোগ ৰাখক আৰু তেওঁলোকৰ পথ প্ৰদৰ্শন কৰি থাকিব। ভৱিষ্যতৰ প্ৰতি সতৰ্ক হ'ব যদিও কোনো সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব নোৱাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বিবাহিত তেন্তে এই মাহত ইনলাইনৰ ফালৰ পৰা ভাল কিবা এটা দেখা পোৱা যাব। ইনলাইন সকলোৱে আপোনাৰ লগত সুখী যেন দেখা যাব আৰু সম্পূৰ্ণ সমৰ্থন পাব। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মিঠা হৈ পৰিব আৰু তেওঁলোকৰ সৈতে বিশেষ কিবা এটা কৰাৰ প্ৰয়াস কৰিব। যদি আপুনি বিবাহৰ বাবে সম্পৰ্ক বিচাৰি আছে তেন্তে এই মাহত বন্ধুৰ পৰা এটা ভাল প্ৰস্তাৱ আহিব পাৰে। বন্ধুসকলৰ যিকোনো এজন ব্যক্তিৰ প্ৰতি আকৰ্ষণৰ ভাৱ হ'ব, কিন্তু তেওঁলোকৰ লগত আগবাঢ়িব নোৱাৰিব। ঘৰৰ এজন সদস্যই আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰে, কিন্তু ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা ই শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কোনো ধৰণৰ দীৰ্ঘমীয়া অসুস্থতাৰ সৈতে যুঁজি আছে তেন্তে এই মাহত সাৱধান হওক আৰু কোনো ধৰণৰ সময় নষ্ট নকৰিব। ঘৰত সকলোৱে স্বাস্থ্যৰ যত্ন লওক। এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত ইমান ভাল নহয় আৰু কিছুমান অশুভ হ'ব পাৰে। মানসিকভাৱে সুস্থ হৈ থাকিব, কিন্তু মাহৰ মাজভাগত কিবা এটাৰ বাবে চিন্তা হ'ব। এনে পৰিস্থিতিত ইয়াৰ প্ৰতি অধিক মনোযোগ দিয়াৰ পৰিৱৰ্তে আপুনি যদি সমাধান কৰিবলৈ চেষ্টা কৰে তেন্তে আপুনি সঠিক ফলাফল পাব। আত্মবিশ্বাস বৃদ্ধি পাব আৰু মাহৰ শেষত সকলো মংগল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়োৱা হৈছে। এই মাহত মংগল গ্ৰহ আপোনাৰ ৰাশিৰ ওপৰত গধুৰ হৈ পৰিছে আৰু কিবা এটা অশুভ হ'ব পাৰে। আপুনি চিৰি বগাই যাওঁতে বা নামিবলৈ যাওঁতে আপুনি সাৱধান হওক আৰু কোনো গধুৰ বস্তু তুলিব নালাগে, নহ'লে মেৰুদণ্ডৰ সমস্যা হ'ব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক।
এই আছিল বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে আমি দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে পিছত আপোনালোকৰ সুবিধা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।